যিসকলে আজি অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছত যদি পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে, বিজেপিৰ আদৰ্শ নীতিৰ তেওঁলোকৰ চিন্তা তেওঁলোকৰ দৰ্শনটোৰ বিৰোধিতা কৰি 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 বজাৰত দাম বাঢ়িলে কোনোবাই যদি বিক্ৰী হয়, তেতিয়া গম পাব যে তেওঁলোকে মানুহৰ কাৰণে, জনগণৰ কাৰণে, জাতিৰ কাৰণে, সমাজখনৰ কাৰণে কাম কৰা নাই। তেওঁলোকৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ। আমি ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতি কৰিব কেতিয়াও খোজা নাই। সেই ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ আমি কাম কৰিব খুজিছোঁ। সেইকাৰণে এটা গণমুখী, এটা জনমুখী ৰাজনীতিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমাক আজি বহুতে উপহাস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু মনত ৰাখিব, সততাৰ ৰাজনীতি দুদিন দেৰি হ'লেও এদিন নহয় এদিন জয়লাভ হ'বই। আৰু যিসকলে সততাৰে ৰাজনীতি কৰিছিলে, জনগণৰ পক্ষত থিয় হৈছিলে, সেইসকলহে মানুহ আজিও তেওঁলোক জিলিকি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা, খগেন বৰবৰুৱা, যিসকলে জনস্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছিলে, সেইসকলৰ নামহে মানুহে লয় বা তেওঁলোকৰ কামকহে মানুহে সোঁৱৰে। কোনোবাই নিজৰ গাদীৰ কাৰণে, কোনোবাই মন্ত্ৰিত্ব আৰু ক্ষমতাৰ কাৰণে জাতীয়তাবাদৰ চেতনাক সমাজত বিক্ৰী কৰি তেওঁলোকে নিজৰ স্বাৰ্থ আৰু তেওঁলোকৰ ৰাজনৈতিক অভিলাষ পূৰণ কৰিব, সেই কথা আমি কেতিয়াও হ'বলৈ নিদিওঁ। সেইকাৰণে আমি জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়োজনীয় যিটো দায়িত্ব, সেই দায়িত্বত থাকিব, সেই কাম কৰিম। আৰু সেই ক্ষেত্ৰত আমি সংকল্পবদ্ধ। আমি কোনো কাৰণতে কেতিয়াও আমাৰ আদৰ্শ কেতিয়াও পৰিহাৰ নকৰোঁ। আদৰ্শ প্ৰাপ্তিৰ কাৰণে, লক্ষ্য প্ৰাপ্তিৰ কাৰণে, জাতীয়তাবাদৰ ভেটি শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে আমি আমাৰ কামবোৰ আগন্তুক দিনসমূহতো কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।